এডিআৰই ৰিজাল্ট 7 মাৰ্চ শুক্ৰবাৰে আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যি আমাৰ ৰিক্ৰুটমেণ্ট কমিশ্যন আছে তেওঁলোকে ঘোষণা কৰিব। যিমান কেইটা পদ আছে তাৰ বিপৰীতে 2জনকৈ ল'ৰা ছোৱালী এই পৰীক্ষাত উত্তীৰ্ণ হ'ব আৰু তেওঁলোকৰ মাজত পৰৱৰ্তী সময়ত ৰিটেন টেষ্ট অৰেল অনুষ্ঠিত হ'ব। অৰ্থাৎ লিখিত পৰীক্ষাৰ ৰিজাল্ট গ্ৰেড 3 আৰু গ্ৰেড 4 আমি 7 মাৰ্চ তাৰিখে ঘোষণা কৰিম। এটা পোষ্টৰ বিপৰীতে 2জনকৈ ল'ৰা ছোৱালীয়ে এই লিখিত পৰীক্ষাত উত্তীৰ্ণ হ'ব। শেষৰ নম্বৰটোত যদি বেছি ল'ৰা ছোৱালীয়ে একেটা নম্বৰে পায় তেতিয়াহ'লে হয়তো 3000 পোষ্টৰ বিপৰীতে মই ধৰি ল'ব কৈছো 6000 ল'ৰা ছোৱালী পাছ কৰিব লাগে, কিন্তু একেটা